বোলে বাইটি নাই নাই বুলি চিঞৰি থাকোতেই জীৱন যাব। পাকঘৰত সোমাই ভাত বনাই থাকোতেই যৌৱন যাব। দালি চেনি চাউল শেষ হলে আনি ল'ব পাৰিবা, যৌৱন গলে পাবলৈ নাই। কথাটো পিছে একেবাৰে নোহোৱাও নহয়। সিদিনা সন্ধিয়া চাহ খাই খাই মাকে দেউতাকে কলো, হেৰি নহয় দেউতা, যি হয় হ'ব, মূৰত তেল দিয়ে উঠাই আনিম চাগে মই। আগতীয়াকে কৈ থলো, পিছত যাতে হাৰ্ট এটেক নাহে। ইয়ে চিকো নাপায় দেই বাবা, এগিলাখান নকৰিবি, দুদিনমান ৰখবিয়ে লগা হলি, পলে নানবি। মায়ে পটককে মাত দিলে, মা ধৈৰ্য সীমা পাৰ হলে কিন্তু ৰক্ষা নাই দেই, কৈ থলো। দিনে দিনে ছাল সুতুৰা পৰিব ধৰিছে, পেট মোৰ বিষাই থকা হৈছে, গা চাও ভালে নাথাকা হৈছে, হেৰি খৰি নোহোৱা হৈছে, টপা হম দুদিনমান পিছত। এইবোৰ শুনি মা চিন্তিত হৈ ভেদাইলতা, মানিমুনি, নৰসিংহ, খুতুৰা এইবোৰ বান্ধি দি পঠাইছে। বোলে মাজে মাজে এইবিলাক খাই থাকিবি, চব ভালে থাকিব, চাবি ডিপলিপ এজনীয়ে পাবি, চিন্তা নকৰিবি দেই শুন। মাৰ কথা মতে আজি এইসোপাকে বনাব লৈছো। এফালে খাওঁ ধৰা কেৰাহীটোত খুতুৰা শাকখিনি ভাজিবলৈ লৈছো। কেইখিলামান লাই, বাবৰি, ধতুৱা নে ভতুৱা সেইটোও আছে। খুতুৰা শাক খালি অলপমান বেছিকে আছে, অলপ সময় ভাজিবলৈ দিম। এইফালে মোৰ মাছখিনিও তপতাই ৰেডি হৈ গৈছে। এতিয়া আৰু অকণমান খাটি সৰিয়হৰ তেল এড কৰি, এটা শুকনা জ্বালা, অলপমান পিঁয়াজ আৰু এটা আলু মিহিকে কাটি, দুটা হেৰি পুৰা জলকীয়া দি অলপ সময় ভাজিবলৈ দিম। আনহাতে অলপমান ভেদাইলতা, কেইখিলামান নৰসিংহ, কেইফুটামান নহৰু, দুটা হেৰি পুৰা কাঁচা ভজলুক, অলপমান পানী দি পেষ্ট এটা বনাই ল'ম। আনহাতে মোৰ খুতুৰা ভাজিখিনিত পৰিমাণ মতে নিমখ, হালধি আৰু কেইটামান কাঁচা ভজলুক দি ভালকে লৰাই ঢাকনখন মাৰি সিজিবলৈ দিম। আনহাতে মোৰ আলুখিনি অলপমান ভজা হৈ গৈছে। এতিয়া ইয়াতে বনাই লোৱা ভেদাইলতাৰ পেষ্টটো দি দিছো। আলু এটা বইল কৰি পিটিকা কৰি দিলে ভাল, যিহেতুকে মই ভাত পতাই নাই, সেই হেতুকে আলুটো ভাজিয়ে দিছো। বাৰু এতিয়া পৰিমাণ মতে নিমখ আৰু হালধি দি ভালকে লৰাই দিছো আৰু জাৰটো আখালি অকণমান পানী দি দিছো আৰু ভালকে লৰাই ঢাকনখন মাৰি সিজিবলৈ দিছো। আনহাতে মোৰ খুতুৰা ভাজিও ৰেডি হৈ গৈছে, খাবা আৰু। পলম নকৰি মোৰ অসুস্থ কুকাৰটোতে জাপানী জহা কেইটা পাতি দিলো। এইহেতে ভেদেলি লতাখিনিও ভাজা হৈ গৈছে। এতিয়া ভকভকীয়া উতলা গৰম পানী ইচ্ছামতে ঢালিছো, লগতে আকৌ দিছো কেইটামান হেৰি পুৰা জলকীয়া। বকবককে উতলা হোৱাৰ পিছত মাছ কেইপিচ দি দিছো। পয়া লগাটো আজি আবতৰীয়া চৰ্দি লাগিল, নাকেদি শিঙান বাহিৰ হৈ গৈছি। বাৰু অলপমান ভেদাইলতা পেষ্ট থৈ দিছিলো, তাতে পৰিমাণ মতে নুন, মিহিকে কাটি ৰখা পিঁয়াজ আৰু জলকীয়া, অলপমান হালধি আৰু পিঠাগুৰি নাই কাৰণে 2 চামুচ কৰ্ণফ্ল'ৰ দি ভালকে সানি ললো। এতিয়া মোৰ সাত পুৰণি ফাফৰে ধৰা টাৱাখন গৰম হোৱাৰ লগে লগে মিঠাতেল দিছো। তেল গৰম হোৱাৰ লগে লগে এটা এটাকে ভেদাইলতা বৰখিনি ভাজিবলৈ লৈছো। কম জুইত এটা চাইড 2-3 মিনিটমান ভজাৰ পিছতে আকৌ লুটিয়াই দিছো। এই চকতে মাজতে বনাই থোৱা লাল চাহ টুপি বহি পেলাই গিলি ললো। আজিকালি খালি চাহে খাই দিওঁ আৰু। বাৰু এইফালে মোৰ ভেদাইলতা আঞ্জা ৰেডি হৈ গৈছে। অলপমান জালুকৰ গুড়া দিব পাৰিলে ভাল আছিলে, পিছে আজি মোৰ তাত নাছিলেই। ভাত আঞ্জা হোৱা গম পাই সংকেত ধ্বনি দিলেই নহয়, দৌৰা দৌৰিকে খোকোজা নলগাকৈ ওজনটো কমাই নমু কৰি পৰিবেশন কৰিবলৈ লৈছো। বিশালৰ বগা থালিত লৈছো আজি জাপানী জহা চাউলৰ ভাত, কাষতে লৈছো দুটা ভেদাইলতা বৰ, অলপমান খুতুৰা ভাজি, খাল খুৱনি কৰিবলৈ এপিচ ভজা মাছ, ভাতৰ ওপৰত এটা হেৰি পুৰা জলকীয়া আৰু বিশালৰ বগা বাতিত ভেদাইলতা আৰু মাছৰ তৰকাৰী। দেখি ৰবই পৰা নাই, যিহেতুকে মোৰ খুতুৰা ভাজি ফেভাৰেট, সেই হেতুকে প্ৰথমে খুতুৰা ভাজি দি আৰম্ভ কৰিছো। আচলতে গোটেই থালিখনেই মোৰ ফেভাৰেট। সোৱাদৰ কথা নকওঁগে আৰু। ভেদাইলতা বৰেই খাবা নে খুতুৰা ভাজিয়ে খাবা নে মাছৰ তৰকাৰীয়ে খাবা, কি আল্টিমেট বনিছে, চব 10 আউট অফ 10। চাওচোন এইবোৰ খাই ডিপলিপ এজনী পাওঁ নে নাপাওঁ।